সেইদিনা যে ঘৰৰ পৰা আনি পচাই ৰাখিছিলোঁ ফুলৰ পুলিখিনি আজি একদম মানে টাবত ধুনীয়াকৈ দি দিলোঁ। কালিয়ে ৰোৱা কথা আছিলে, কিন্তু কালি মানে পিছবেলা বৰষুণ যাক দি দিছিলে নাই, সেইকাৰণে থাকি গৈছিলে। তো আজি এতিয়া একদম মানে ধুনীয়াকৈ ৰুই লৈছোঁ। আৰু আজি মানে বতৰটো ভাল। এইফালে মই বস্তা কেইটামান ৰেডি কৰি ৰাখিছোঁ, এইকেইটা দেখিছেনে একদম দূৰৰ পৰা। সেই তাতে মানে মাটি চাটি ভৰাই মেলি ৰাখিছোঁ। তাতে মানে এতিয়া সেই ৰাতিপুৱা দেখুওৱা জলকীয়া পুলিকেইটাও ৰুই দিওঁগৈ বুলি ভাবিছোঁ। আৰু এইফালে বস্তাকেইটা চিমেণ্টৰ বস্তা হয়। মই মানে কি জাবৰ চাবৰ তলত দি পেলাই ওপৰত অকণমান মাটি দি দিছোঁ, আৰু মাটিখিনি দি পেলাই এতিয়া পুলিকেইটা ৰুই দিছোঁ। ইয়াত চাগে আৰু মাটি ভৰাব লাগিব, কাৰণ বস্তাকেইটা আৰু অকণমান তললৈকে নৰিয়াব লাগিছিলে। ইমানখিনিকে কৰি ৰাখিছোঁ যেতিয়া, পিছত মাটি অলপ অলপকৈ দি থাকিব লাগিব ওপৰত আৰু তলত। যিহেতু জাবৰ অলপমান দি লৈছোঁ, মানে গছ পাতবোৰ এনেকুৱা ধৰণৰবোৰ দিছোঁ। আৰু চোতাল সাৰি পেলাই যিখিনি মানে পাত চাতবোৰ সাৰি গোটাই থওঁ যে, সেইবোৰে দি দিছিলোঁ। তাৰপিছতে এয়া ফুলৰ টাবখিনি এতিয়া বোলো চিজিল কৰি লওঁ, কাৰণ সেইফালে পুলিখিনিও ৰুই শেষ কৰিলোঁ যেতিয়া, আকৌ বাহিৰত ওলাই থাকিলে বৰষুণ দিলে যে গুৰিবোৰ টিপ গৈ পেলাই পুলিবোৰ মানে বাঢ়িবই নোৱাৰিব। সেইকাৰণে এইখিনিও চিজিল কৰি ল'লোঁ। আৰু এতিয়া এইখিনি চিজিল কৰি হোৱাৰ পিছতে ভিতৰলৈ আহিছোঁ দেই। আৰু সন্ধিয়াও হৈ গ'ল। এইফালে গছত মধুৰি আছিলে, মধুৰিকেইটা মানে পাৰি আনি থৈছিলে, মই এতিয়া কাটি মেলি ল'লোঁ ধুনীয়াকৈ। কাৰণ আৰু আজি আমাৰ নামঘৰত যে বন্তি বহুত দিনৰ মূৰত জ্বলোৱা হৈছে দেই, কিন্তু ঘৰৰ মানুহে নহয়, আজি অসীম আহিছিলে। আৰু অসীম নামঘৰৰ পৰা ওলাই অহাৰ পিছতে এইফালে মধুৰি আৰু গজালি ওলোৱা মগু কেইটামান লৈ লৈছোঁ। গজালিবোৰ বাৰু বৰ বেছি ডাঙৰকৈ নাই ওলোৱা, তথাপিতো ৰাতিপুৱাই টুকি ৰাখিছিলোঁ যে গজালি ওলালে। আৰু এতিয়া আটাইখিনিয়ে বহি মেলি খাই লওঁ দেই। আৰু খাই বৈ শেষ কৰাৰ পিছতহে এইফালে কামত লাগি গ'লোঁ। মানে বহি কেইখনমান আৰু বেছি নাই, 10খনো নাই চাগে। আজি মানে চাই শেষ কৰি দিওঁ বুলি ভাবিছোঁ, যিহেতু স্কুল খুলিলেগৈ, আকৌ বহিবোৰ দিবও লাগিব নহয়। সেইকাৰণে পটাপট চাই মেলি শেষ কৰি ল'লোঁ। আৰু এতিয়া শেষ কৰি আজৰি হ'লোৱেই যেতিয়া, আৰু এইকেইখনমানহে আছিলে। পাকঘৰৰ কামতো লাগিবগৈ লাগে। আজি পিছে ভাত নাখাওঁ দেই, আজি ৰুটিকে খাম। কাৰণ এইখিনি একদম একেৰাহে বইল খাই যে কিবা মানে শাক ভাতবোৰ সোৱাদো নোপোৱা হৈ গৈছোঁ।